খেলক আৰু জিকক কণ্টেষ্টৰ অলৰেডি আমাক কুৱেশ্যনটো দি দিয়া হৈছে যোৱাকালি। আপোনালোকে আমাৰ ৰূপহী ফিজিঅ'থেৰাপি ফেচবুক পেজত গৈ পেলাই চাবগৈ পাৰিব কুৱেশ্যনটো। বুধবাৰলৈকে আপোনালোকে এনচাৰসমূহ দিব পাৰিব। মই আজি যিটো ভিডিঅ' পষ্ট কৰিছোঁ ইয়াৰ তলতো কমেণ্ট দিলে হ'ব, বা যিটো পষ্ট কালি দিয়া হৈছিল 8 বজাত তাৰ তলতো কমেণ্ট দিলে হ'ব। প্ৰায় সংখ্যক মানুহে দিছেই, আৰু যোনে ভাগ ল'ব বিচাৰিছে ভাগ ল'ব পাৰে। খুবেই ধুনীয়া হ'ব, পুৰস্কাৰো আকৰ্ষণীয়, খুবেই আকৰ্ষণীয়, বহুত ভাল পুৰস্কাৰ। আৰু কুৱেশ্যনটো এনেকুৱা ধৰণৰ আছিলে, ভৰিত মাচুলৰ সংখ্যা কিমান, বা মাংসপেশীৰ পৰিমাণ কিমান আছে, মাংসপেশী কিমানটা। এতিয়া এই খেলৰ উদ্দেশ্যটো হৈছে যে মানুহৰ জীৱনৰ মূল মন্ত্ৰ দুটা, এটা হৈছে উৎসুকতা আৰু এটা হৈছে মাদকতা। এই দুটাই হৈছে জীৱনৰ মূল মন্ত্ৰ, মানুহ জীয়াই থকা বা আগবঢ়া। যেনেকৈ গৃহিণীগৰাকীয়ে হাজবেণ্ডৰ পৰা আৰম্ভ কৰি ঘৰখন সজাই পুৰাই তোলাৰ এটা উৎসুকতা, আৰু তাতেই তেওঁ মাদকতা সোমাই আছে। ঠিক তেনেকৈ ডক্তৰ এজনৰো কাইলৈ কি পেচেণ্ট আহিব, এজন পেচেণ্টক কি হ'ব কাইলৈ, সেইটো হৈছে উৎসুকতা, আৰু তাৰ মাজতে তেওঁ মাদকতা সোমাই থাকে। তো সাধাৰণ মানুহৰ কি হয়, যেতিয়া মেডিকেল বুলি কয় বা তেনেকুৱা মেডিকেল বা চেণ্টাৰ এটা হওক, প্ৰথমতেই আহে মানুহৰ মনলৈ টকা পইচা খৰচ বা ভৱিষ্যতৰ বেয়াৰ ফালে আগবাঢ়ি যোৱা, মানে মৃত্যুৰ ওচৰলৈ আগবাঢ়ি অহা। তো তাৰ ফলত উৎসুকতা আৰু মাদকতাটো মেডিকেলৰ ফালে তেওঁলোকৰ খুবেই বেয়া ফালে গুচি যায়। তো আমাৰ মূল উদ্দেশ্য হৈছে এই খেলটোৰ পৰা কি হ'ব, কোন জিকিব, ময়ে জিকিম নেকি, এইটো এটা হৈছে উৎসুকতা, আৰু তাৰ মাজতে তেওঁলোকে পাব মাদকতা, আৰু তেওঁলোকৰ ভাল লগা হৈ আহিব। পেচেণ্টেই হওক বা ভাল মানুহেই হওক, সকলোৱে খেলক আৰু বৃহস্পতিবাৰ দিনটোলৈ অপেক্ষা কৰক। যিহেতু আপোনালোকে ইমান সুন্দৰকৈ খেলিব, বা আপোনালোকে সেইটো উৎসাহেৰে থাকিব যে বৃহস্পতিবাৰে আমি কি পাম বা কি দিব, তো আমাৰো কৰ্তব্য যে আমিও কিবা এটা ভাল বস্তু আপোনালোকক দিয়া। তো নিশ্চয়কৈ ভাল বস্তু কিবা আমি আগবঢ়াম আপোনালোকলৈ পুৰস্কাৰ হিচাপে। লাকি উইনাৰ লটাৰী যোগে, কাৰণ শুদ্ধ উত্তৰটোতো বহুতে দিব, তাৰ পৰা আমি লাকি উইনাৰ বাচিম। তো খেলক আৰু জিকক। ৰূপহী ফিজিঅ'থেৰাপিৰ এইটো স্পেচিয়েল এটা খেল হয়, আৰু জীৱনৰ উৎসুকতা আৰু মাদকতা এই ৰূপহী ফিজিঅ'থেৰাপি আপোনালোকক দিবলৈ বিচাৰিছে, বেমাৰৰ পৰা কিবা কিবি, যাতে বেমাৰৰ ওপৰত আপোনালোকৰ মাদকতাটো আহে। ধন্যবাদ।